হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি পাতিবলৈ লৈছোঁ সাঁচি গছত কেনেকৈ আমি অত্যাধিক লাভ কৰিব পাৰোঁ। আমাৰ জ্ঞাত সকলোৰে যে পৃথিৱীৰ ভিতৰত অসমৰ সাঁচি গছতে প্ৰচুৰ মাল পোৱা যায় আৰু সকলোতকৈ উন্নত মানৰ আগৰ বা আঁতৰ উৎপাদন কৰিব পৰা যায়। হেল্ল' বন্ধু, অসমৰ মাটি সাঁচি গছৰ কাৰণে অতি উত্তম। হ'লেও অসমৰে সকলো জেগাত প্ৰতিখন জিলাতে সাঁচি গছ উভৈনদী নহয়। সাঁচি গছ উভৈনদী হ'লেও মাল নধৰে। গতিকে আমি সেই মাল নধৰা যিবিলাক অঞ্চলত সাঁচি গছৰ আগৰ নহয়, তেনেবিলাক অঞ্চলত কেনেকৈ আগৰৰ সৃষ্টি কৰিব পৰা হয় সেই বিষয়ে আমি আলোচনা কৰি আছোঁ। মই যিটো অঞ্চলৰ পৰা আপোনালোকক দেখুৱাই আছোঁ, এতিয়া চাওক, এইটো তিতাবৰ হয়। তিতাবৰ এই অঞ্চলটোত আপুনি চাওক কিমান সাঁচি গছ আছে। এই ঢাপটোতে আপুনি মন কৰক, এইটো ঘৰৰ ঢাপ হয়, কিন্তু এই সাঁচি গছ। চাওক কিমান সাঁচি গছ আছে। দেখিছেনে? চব সাঁচি গছ। আৰু কাষৰ বাৰীখনলৈ যদি যাওঁ, তাতো আপুনি চাওক, এয়া সাঁচি গছ, এয়া চাওক সাঁচি গছ। দেখিছেনে? ইখন বাৰীলৈ গৈছোঁ, সাঁচি গছ, আৰু ইয়াত গোটেই সাঁচি গছেই। কাষৰ বাৰীখন, আকৌ সিখন বাৰীলৈ গৈছোঁ, চাওক গোটেই সাঁচি গছ, সাঁচি গছে সাঁচি গছ। আৰু এই সাঁচি গছবিলাকত প্ৰচুৰ মাল আছে। এই সাঁচি গছবিলাকত প্ৰচুৰ মাল আছে। আৰু যদি আমি অকণমান আগুৱাই যাওঁ, চাওকচোন, চব সাঁচি গছ। এই সাঁচি গছৰ মাজতে আমি বসতি কৰি আছোঁ। আৰু এই সাঁচি গছবিলাকত প্ৰচুৰ মাল আছে। এজোপা মই দেখাই আছোঁ, চাওক, এই গছজোপা। এই গছজোপাত একেবাৰে আগৰ পৰা আপুনি চাওক, একেবাৰে আগৰ পৰা গুৰিলৈকে মাল আছে। এতিয়া এই গছজোপাৰ মাটিটোত, এই গছজোপা হোৱা মাটিটোত এনেকুৱা কিছুমান গুণাগুণ আছে, সেই মাটিখিনিত গুণাগুণ ভাল হোৱাৰ বাবেই সেই গছজোপাত প্ৰচুৰ মাল হৈছে। চাওক, মই দেখাই আছোঁ এইবিলাক ফুটি। এতিয়া এই গছজোপাৰ গুৰিত থকা 1 কেজি মাটি আপুনি লৈ যাওক এটা ড্ৰামত। মই কালি ভিডিঅ'টোত কৈছোঁৱে, গৰুৰ গোবৰ, ছাগলী গোবৰ, বৰগছৰ গুৰি মাটি 3 জোপা, জৰি গছৰ গুৰিৰ মাটি, বেল গছৰ গুৰিৰ মাটি, আৰু এই এনেকুৱা প্ৰচুৰ মাল থকা সাঁচি গছজোপাৰ গুৰিৰ মাটি ড্ৰামটোত আপুনি ভিজাই ৰাখক। 15 দিনৰ পিছত আপুনি সেই মাটিখিনিত ভিজাই ৰখা পানীখিনি চেকি লওক। চেকি লৈ আপোনাৰ বাৰীত থকা প্ৰত্যেকজোপা সাঁচি গছতে দিবলৈ আৰম্ভ কৰক। কি হৈছে? আপোনাৰ সেই মাটিখিনিত অণুজীৱৰ সৃষ্টি হৈছে। সেই অণুজীৱখিনি আপুনি যেতিয়া আপোনাৰ অঞ্চলত সাঁচি গছত মাল নাই ধৰা, সেই অণুজীৱখিনি আপুনি প্ৰয়োগ কৰক। সেই অণুজীৱখিনি প্ৰয়োগ কৰাৰ লগে লগে মাটিৰ গুণাগুণটো সলনি হৈ যাব। আৰু মাটিৰ গুণাগুণটো সলনি হৈ যোৱাৰ লগে লগে আপোনাৰ সাঁচি গছজোপাৰ এটা ভাল বাতাবৰণ পাব। সাঁচি গছজোপাই পাবলগীয়া উপাদানখিনি সেই মাটিখিনিৰ পৰা সংগ্ৰহ কৰি ল'ব, আৰু সেই সাঁচি গছজোপাত পখিলা আকৰ্ষিত হৈ নিজে নিজে আপোনাৰ গছজোপাত মাল হ'বলৈ
আৰম্ভ কৰিব। হেল্ল' বন্ধু, আমি যদি সাঁচি খেতিত সঁচাকৈ প্ৰচুৰ টকা পাবলৈ হয়, আমি কিছুমান ব্যৱস্থা হাতত ল'বই লাগিব। এই সাঁচি গছবিলাক দেখাই আছোঁ, এই সাঁচি গছবিলাক বহুত উন্নত জাতৰ সাঁচি গছ, আৰু এই সাঁচি গছবিলাকত প্ৰচুৰ মাল আছে। আপোনাৰ অঞ্চলত যদি মাল নাই, তেতিয়াহ'লে আপুনি এই অঞ্চলবিলাকৰ সাঁচি গছৰ গুৰিৰ মাটি মই কোৱা পদ্ধতিটোত নি আপুনি প্ৰয়োগ কৰি চাওক, আপোনাৰ সাঁচি গছত মাল হ'বই হ'ব, আৰু আপুনি তেতিয়াহে লাখ টকা পাবলৈ সক্ষম হ'ব। আপুনি প্ৰতিজোপা গছতেই লাখ টকা পাবলৈ সক্ষম হ'ব। সেইকাৰণে মই কৈছোঁ যে আপুনি 100 জোপা সাঁচি গছ ৰুব নালাগে, আপুনি 10 জোপা সাঁচি গছ ৰুৱক। এনেকৈ নিজৰ ঢাপৰ দাঁতিতেই 10 জোপা সাঁচি গছ ৰুৱক, আৰু সেই 10 জোপা সাঁচি গছ সুন্দৰতকৈও সুন্দৰকৈ আপুনি প্ৰতিপাল কৰক, আপুনি লাখ টকা অপয়াসে পাব। চাওক কেনেকৈ সেই গছজোপাত দেখিছেনে, কেনেকৈ মাল জোল বৈ আহিছে। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপুনি লাইক কৰক, কমেণ্ট কৰক, নতুন কথা আপুনি জানিব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।